আজি মোৰ কেনেকুৱা লাগিছে জাননে ভুদাই? এইটো যেন জৰা পানী বটল নহয়, সাক্ষাৎ মোৰ লক্ষ্মীজনী আহিহে যেন মোৰ বিচনাখনতে বহি আছে হিও। সেই বুলিয়ে ধৰি লওকচোন, আজি নহ'লে কি হ'ল, আৰু কেইদিনমানৰ পিছততো হ'বলৈ গৈ আছে। পইচা পাতি যোগাৰবোৰ হৈছেগেনে ভুদাই? বেছি দিন নাই দেখোন জেঠাইৰ ঘৰলৈ যাবলৈ। যোৱা আগে আগে মুঠতে চব যোগাৰ হৈ যাব, একো চিন্তা কৰিব নালাগে। হেল্ল', হোৱাটছআপত লোকেশ্যন এটা দিছোঁ, লগালগ স্কুটিখন লৈ গুচি আহ। বেচেৰি ছাগলী এজনী তোৰ নাম লৈ লৈয়ে চিঞৰি আছে যেন পাইছোঁ। আহ সোনকালে আহ, গত লগাই পেলাওঁগৈ। হয়নে? ৰখাই থ তাইক, মই গৈ আছোঁ বুলি কৈ দে। অ' মা, এই আমাৰ ছাৰে ফোন কৰিছিলে। কাম এটা ওলাইছে হেনো, মই পটককৈ গৈ আহোঁ নহ'লে। যা যা, খালি যি কৰিলেও পইচা পোৱা কামহে কৰিবি দেই ভুদাই। তোৰ বিয়াখন পালেহি নহয়, পইচা গোটাবলৈ হ'ল, ঘৰলৈ লক্ষ্মী আনিব লাগে। এই ভদায়েনো বাৰু পইচা নোপোৱা কাম কৰিবগৈনে? এইটো এতিয়ালৈকে আহি পোৱাহি নাই দেখিছনে? বৰ লাহে লাহে কৰি থাকে আকৌ কামবোৰ। স্কুটিখনত আহোঁতেওনো ইমান সময় লাগেনে? মালটো আছে বাৰু জেগাতে। গাঁৱৰ মানুহবোৰ আজি বিয়া খাবলৈ গৈছে বুলিহে মই এনেকৈ ওচৰতে থিয় হৈ চাই থাকিবলৈ পাৰিছোঁ। জল্দি আহ হয় মৰা, জল্দি আহ, নহ'লে 2500-2000 এটা হাতৰ পৰা এনেই গুচি যাবগৈ আজি। ওলালেহি একেবাৰে অফিচাৰটো গোটে। ক'ৰবালৈ মাতিলে সেইকাৰণে ইয়াৰ ইমান দেৰি লাগে আকৌ, এই ফটোৱা ষ্টাইলবোৰ মাৰি থাকে কাৰণে। কি হ'ল, ভূৰ ভূৰাই আছ যে? ঐ ভদাই, তোক কথা এটা কওঁ, বেয়া নাপাবি দেই। ক আকৌ। তোক মই এইবোৰ কামত মাতিলে তই যেনেকৈ থাক তেনেকৈ গুচি আহিবিচোন লগালগ। ইমান ষ্টাইল সোপা মাৰি থাকিব লাগে কেলেই? আমি চুৰহে, অফিচাৰ নহয় নহয়, যিভাগে সেই ষ্টাইল সোপা মাৰি আহ তই। এইবোৰ জীৱ লগা বস্তু একে ঠাইতে ইমান পৰ ৰখি নাথাকে নহয়। আজি ভাল গাঁৱৰ ৰাইজ বিয়া খাবলৈ গৈছে বুলিহে মই অথনিৰ পৰা খেদি ৰখি থাকিবলৈ পাৰিছোঁ। নহ'লে 2500 হাতৰ পৰা কেতিয়াবাই পলালেহেঁতেন। তই ঘৰত কৈ থৈছ নি তই যে এটা চুৰ? পাগল নি? নাই কোৱা। তেতিয়াহ'লে কিবা এটা কামত যাওঁ বুলি ক'লে অকণমান ভালকৈ ওলাই আহিব লাগিব ন। আৰে ভাই, যিমান যি হ'লেও ডেকা ল'ৰা হয় ন, ষ্টাইল অকণমানতো থাকিবই লাগিব। নহ'লে বুঢ়া মানুহটোৰ নিচিনাকৈ ওলাই আহিবলৈ নোৱাৰো নহয় তোৰ নিচিনা। ষ্টাৰ্ট দে স্কুটি, অকৱালেকি চাই থাকিব নালাগে, এই বুঢ়া নহ'লে একো কামেই নহয়। বল ঐ ভাই, বল বল বল, পিছলৈ চাই থাকিবলৈ সময় নাই। মই কৈছোঁ নহয়, একেবাৰে স্কুটি উৰাই দে তই এবাৰ, উৰাই দে স্কুটি, বল। কোন ক'ত আছ? ধৰ চুৰ ওলাইছে, চুৰ। জহনী দুটা স্কুটিতে উঠাই আমাৰ ছাগলী পোৱালিটো লৈ গ'লগে। আইও কৃষ্ণ কৃষ্ণ কৃষ্ণ, ছাগলী মালিক ওলাইছিলেহি আকৌ ভদাই, যেনে তেনেহে বাচিছোঁ দেই। এজনীয়ে চিঞৰি থকা শুনিছিলোঁ আকৌ। মুঠতে গাঁৱৰ ৰাইজ আজি ঘৰে ঘৰে থকা হ'লেই দুয়োটাই বেয়াকৈ ফচি গ'লোহেঁতেন। সিদিনা যে তই কুকুৰা চুৰ কৰিবলৈ গৈছিলি, তেনেকুৱা হ'লহেঁতেন। মুঠৰ ওপৰত আজি বিয়াখনে বচাই দিলে বুজিছ। এতিয়া কিন্তু আৰু চিন্তা নাই, ব'ল একেবাৰে জেগালৈ লৈ যা, দৰ দাম মাৰি লগালগ হেষ্ট নেষ্ট কৰি পেলাওঁগৈ। 2500 পাম চাগে ন? আহিলি বৰ আধা মৰাজনী গতে লাগিছে যে আজি তোক। মন চনবোৰ একেবাৰে ভাল লগা নাই। এইটো ল, চিঙৰা দুটামান আছে, চাহকে অকণমান বনাগেচোন। নহ'লে গাখীৰ চাহ খাবি নে লাল চাহ খাবি? গাখীৰ চাহকে বনা, একদম বঢ়িয়াকে। আহ, মোৰ যে আজিকালি থানালৈ একেবাৰে যাবলৈ মন নোযোৱা হৈছে বুজিছ। কেলে? থানাখনেনো কি কৰিলে তোক হয়? দুনিয়াখন গোটেই চুৰে নধৰা হৈছে জাননে মোনা। অকল মুঠতে বেয়া খবৰবোৰ শুনি থাকিবলৈকে থানালৈ গৈ থকা নিচিনা হয়। মোৰ যে এই লাইফষ্টাইলটোৱে আমনি লাগি গৈছে জাননে। তেতিয়াহ'লে তই বিয়াখনকে পাতি ল বুজিছ। তেতিয়া তোৰ লাইফষ্টাইলটো চেঞ্জ হৈ যাব। তেতিয়া মন গ'লে তই চাকৰিটো এৰো বুলিলে এৰি দিবও পাৰিবি নহয়। টকা কেইটামান গোটাই বিজনেছত ধৰিবি আকৌ। এনেও দেখোন সি অইলত চাকৰি কৰে, ইমানকেনো কেলে টকা পইচা লাগে হয়? মানুহৰ সুখ শান্তিটোহে মেইন, নে কি ক? এইজনীয়ে বাৰু ভাল বুদ্ধি এটাই দিছে, হ'লেও বিয়াখন পাতিব লাগিব নহয়। এনেওতো বাৰু এদিন নহয় এদিন বিয়া সোমাব লাগিবই, সেইটোও সঁচা কথা। আজি যি নাই বাইলৈ ফোন এটা কৰিয়ে চাব লাগিব, সেইবোৰ কথাকে সুধিবলৈ। ঐ বাই, কৈছোঁ দেই, মই কৈছোঁ আপুনি যেনেকৈ যিভাগে ক'বলৈ দিছে সেইভাগেই মাজে মাজে কৈ আছোঁ বাৰু। মনটো অকণমান বিয়াৰ ফালে ঢাল খোৱাৰ আগতে লাগিছে দেখোন। মানে মই কথাবোৰ কওঁতে বৰ এটা আপত্তি নাই কৰা তাই। মনা, তই চাহকাপ বইল কৰিছ নে শিলগুটি বইল কৰিছ বাৰু? খোৱাবিনে আজি চাহকাপ? শুনিলে তাইৰ কথা? পোনে ডিউটিৰ পৰা আহি পাইছেহি আকৌ, মূৰটো বিষাই আছে চাগে, চাহ খাবলৈ উৎপাত কৰি আছে গোটেইজনী। চাহকাপ দি লওঁগে নহ'লে দেই বাই, মই আকৌ পিছত ফোন কৰিম আপোনাক। বাকিছোঁ চাহ ৰ। তেতিয়াহ'লে তাইও মনে মনে বিয়াৰ কথা ভাবিছে। ভাবিব লাগিবতো নকয়, কেলে নেভাবিব? তাইও ভাবিব লাগিব। এলা পেচা ল'ৰা চাই দিয়া নাই নহয় মই। বিয়াৰ কথা ভাবিবই লাগিব। দেওবাৰে আমাৰ ঘৰলৈ মাতিছোঁ, আহিবই লাগিব।
আৰু তাইক চাবলৈ দৰা ঘৰলৈ যাবলৈ দিবই লাগিব মুঠৰ ওপৰত এইবাৰ তাই বিয়া হ'বই লাগিব মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱা হে তাই বিয়া হ'বই লাগিব মা অ মা ৰথখনত বাহিৰৰ পৰাই চিঞৰি আছে যে আকৌ ভিতৰলৈ আই ঐ চোৱা গোটেইটো কোলা মোলা পৰি আহিছে আহা মুখ হাত কেইটা ধুই লহি এতিয়া মুখ হাত ধুবলৈ সময় নাই মা ভিতৰলৈ যাবলৈও সময় নাই ছাৰে আজি কামৰ পৰা একেবাৰে এৰিয়ে দিয়া নাই এতিয়া লগালগ আকৌ এফালে যাব লাগে এইকেইটা লওকচোন 1500 মান আছে ৱা তইনো এইকেইটা দিবলৈকে ৰথখনত আহিব লাগে নে একেবাৰে অহা হ'লেও হয় দেখোন অকণমান পিছত আকৌ এবাৰ আহিম পাৰিলে এনেকুৱা দুভাগ তিনিভাগ দিমহি ৰ'ব এইখিনি এতিয়াতো ভিতৰত থৈ দিয়কগেচোন আইও মোৰ কলিজাটো এইটো কমটি কষ্টখন কৰিছে নে এই হুপাকে পইচা ধেমালি আইও গোটেইখন 10 টকীয়া বাকচৰ ভিতৰত কাপোৰৰ মাজত থৈ দিওঁগে পাই বল 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 ভাই ৰ'বলৈ একদম সময় নাই আজি কিন্তু কপালখন ফুলিছে ন ইটোৰ পাছত সিটো ওলাই আছে মাল সোনকালে বল ভাই সোনকালে বল আকৌ গাড়ীখন লৈ যাবলৈ আছেই দমোৱাটো জেগাত আছে বা নাই থাকিব ভাই থাকিব মই জানো নহয় তোতকৈ কত বছৰ আগৰ পৰা এইবোৰৰ অভিজ্ঞতা আছে মোৰ তো এটা কথা বাৰু একেদিনা 10,000 গোটাই এমাহতে বিয়াখন পাতি পেলাও যেন লাগিছে ন অ ভাই নহয় বুলি নকওঁ তাতে চাকৰি কৰা মাল নহয় জানো আজিয়ে আনি সোমোৱাই থৈ দিবলৈ মন এই ভদাই মৰাটো ছোৱালী ঠিক কৰি দিয়া পিছৰ পৰা দেখোন নিচেইকে ফোন এটা নকৰা হ'ল এই ভাগে হ'লে তাৰ পৰা কি 10,000 টকা আশা কৰিবি আৰু তাকো বিয়াৰ পিছত ভদাই মোক ঠগি দিয়াটো আছে ছোৱালী ঠিক হওঁতেই ইমান সলনি ফোন এটাকে মাৰিছা আৰু বিয়া যা যোগাৰ কি চলিছে কিমান দূৰ আগবাঢ়িছে একো গমেই পোৱা নাই নহয় হেল্ল' পাখৰিজনী এজনী ফোন এটা মাৰিবলৈ নোৱাৰ তই কি মোৰটো কৰি থাক অকলে ঘৰডালতে সোমাই দিনৰ দিনটো হয়তো আকৌ মোৰ কাম নাথাকে নহয় ন এতিয়া বাৰু একো নাই কৰা দেই এনেই বাৰান্দাতে বহি আছো এনেই নহয় বাৰু ভদাইলৈ বাট চাই আছো বেচেৰাটো ৰাতিপুৱাই ওলাই যোৱা হে ভাত দুটামান খাই এতিয়ালৈকে দুপৰীয়া ভাত খাবলৈকে মালিকে ছুটি দিয়া নাই চাচোন পুতে দিনে ৰাতিয়ে বিয়া বুলি টকাকেই ঘটিছে হ'বলা ন কিমান দূৰ আগবাঢ়িছে কইনা চাবলৈ যোৱা যা যোগাৰ বেচেৰাটোৱে দেহে কেহে খাটিছে কলোৱেচোন ৰাতিপুৱাই ওলাই যোৱা মাজতে আহি টকা কেইটামান দি থৈ গ'লহি আকৌ অহা কথা আছিলে একেবাৰে তুনি চৰাই বাঁহ সাজিবলৈ জেং গোটোৱা দি এখাপকে গোটাই আছে সেইবোৰ কৰিবই লাগিব আৰু আচল বস্তুটো গোটালি নে নাই তই সেইটো বস্তু কথাহে সুধিছিলি নি গোটালে মাহীয়েক চাই ভাগিনীয়েক কটা সিও সেইটো বস্তু একেবাৰে আগতীয়াকে গোটাই লৈছে কালিয়ে আনি থৈছে সেইটোহে আচল বস্তুটো আকৌ নহ'লেনো কিহৰ ওপৰত ভৰসা কৰি তহঁতি ছোৱালী চাবলৈ আহিবি হয় সেইখন বিয়া গৈ পুৰি যোৱা আলুগুটি হ'বগে দে হ'ব দে মই ইমান সময় মোবাইলত কথা পাতি থাকিব নোৱাৰো দেই একেৰাহে কাণ থৈ যায়গে দেওবাৰে আহিবি মাকে পুতেকে হ'ব দে ফোনটো কৰিলে ভাল হ'ব নে নকৰিলে ভাল হ'ব বাৰু কৰোঁ নে নকৰোঁ বাৰু ফোন এটা কৰিলেও এটা কথা নকৰিলেও এটা কথা কৰিলেও আকৌ বিয়াখনলৈ বৰকে মন দিছোঁ বুলি ভাবি ল'ব নহয় এসপ্তাহৰ ভিতৰতে বিয়া দি দিব গোটেই মখাই লগ লাগি আকৌ ইমানকে গুৰুত্ব নিদিলেও এইভাগে বুঢ়ী হৈ মৰিব লাগিব যি নাই কৰিয়ে দিওঁ মনাই দিয়া আইডিয়াটো মতে কৰিলেই ভাল হ'ব যেন পাইছোঁ বাই সেইজনীয়ে অথনিৰ পৰা মোবাইলটো হাতত লৈ ৰুমৰ ভিতৰতে সোমাই ফোন কৰোঁ নে নকৰোঁ বুলি গুণা গুঠা কৰি আছে গোটেইটো ঘুটমুটাই ফুৰিছে ফোনটো কৰো লাগিছে যদিও ঘপককে লগাই দিবলৈ পৰা নাই লাজতে তেতিয়াহ'লে আজি ফোন কৰাটো খাটাং বুজিছ কৰিবগে লাহেকে কৰিব যা আকৌ মৰাজনী তই কি কৰি আছ ওচৰলৈ গৈ আৰু অকণমান ওচৰতাই দেগে যেনে তেনে ফোনটো কৰাচোন মোলৈ হ'ব দিয়ক নহ'লে মই ওচৰলৈ গৈ আৰু দুখাৰমান কওঁগে আকৌ এতিয়া ঘপককে যদি ফোনটো লগাই আপোনালৈ ৱেটিং পালে লগালগ কাটি দিব আকৌ গপ ডাঙৰজনীয়ে কাট ফোন কাট নহ'লে মই কাটিছোঁ তই যা তাই ওচৰলৈ যা শুনি নে কি নাই হোৱা কি হ'ল মোবাইলটো হাতত লৈ এনেকে ভূতটো গোটে বহি আছ যে মূৰটো তললৈ কৰি তোক দেখি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত পঢ়া নতুনকে প্ৰেমত পোৱা ছোৱালীবোৰ গোটে লাগিছে ৰচোন মাথাটো গৰম কৰি নাথাক মোৰ তেনেকুৱাই কিবা এটা হৈছে যা মোনা বাইলে মই অথনিৰ পৰা ফোনটো লগাওঁ বুলি ভাবিও লগাবলৈ পোৱা নাই চাচোন সেইডালৰ কথা সুধিবলৈ তই মোক ক'বলৈ পোৱা নাই নে কি আকৌ অথনিৰ পৰা দে মই লগাই দিওঁ নহ'লে বাদে নেলাগে থ বেছিকে সেইবোৰ গুৰুত্ব দি থাকিব লাগিলে চলে পাব সিহঁতে এসপ্তাহতে বিয়া দি দিব গম পাৱ নেজানো নহয় তই সিহঁতৰ কথা
হ'ব তেতিয়াহ'লে যি কৰ কৰ মই তোৰ কাৰণে যোনটো ভাল হ'ব বুলি ভাবিছিলো সেইটো ক'লো এজনী ভাল বান্ধৱী হিচাপে বাকী নিজৰ লগত কথা পিছত আকৌ নেকান্দিবি ইমান ভাল প্ৰস্তাৱ এটা হাতৰ মুঠিৰ পৰা হেৰুৱালো বুলি দেই এতিয়াই কৈ থলো মনা ৰচোন ৰ কিনো গলিগৈ যে তই ক বাইলে ফোনটো লগাও নেকি হ'ব দে লগা কিন্তু মই লগাবলৈ দিছো বুলি নকবি আকৌ তই নিজে লগাইছো বুলি কবি আহি গ'ল এবাৰ ফোন আহি গ'ল হেল্ল' কি কৰিছ কি কৰিবি আৰু পথাৰ ফালে গৈছিলো গাহৰিজনী জেগাত আছে নে নাই চাবলৈ তই কি কৰিছ মই কি কৰিম আৰু আছো এনেই আছো ভাত খালি নে গুটি আছে নে ভিনদেউ আছে নে গুটিয়ে কিতাপ পঢ়িছে নে আজিকালি এইজনী আচল কথাটো সুধ হৈ পাগলী আজি ভিনদেউহঁতৰ কথা সুধিবলৈ নেলাগেচোন তই কি অললো ভললোখন বকি আছ বাৰু পাগলীয়ে আচল কথাটো সুধিবলৈ নোৱাৰি কিখন সুধি আছে চোৱা তাই নোৱাৰে সুধিবলৈ ময়ে সুধো ৰ দেওবাৰে আহিবনে নাই আছে চব আছে ঘৰতে চবেই তই দেওবাৰে আহিবিনে নাই বুলি সুধি আছে আকৌ আহিবি নহয় ন দেওবাৰে বাই যাব তাই ক'বলৈ টান পাইছে ময়ে কৈ দিছো আৰু যাব যাম দে যাম ইমানকে তহঁতি আহিবিনে নহয় বুলি সুধি মাথাটো গৰম কৰি থাকিব নালাগে যাম দেওবাৰে লগ পাই আছো দে হ'ব এতিয়া আহিব দেওবাৰে আহিব ৰঙা ফটকা ফুটাই দিম গোটেই গাঁও কাগজ কৰি দিম দুজনীকৈ মাইকী গাহৰি ভনী বিয়াতে মাৰি দিম